ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ আসনৰ প্ৰেক্ষাগৃহত মায়ামৰা সমাজৰ গ্ৰন্থ প্ৰত্যুক্তি শুভ উন্মোচন। শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ গুৰুজনাৰ বিৰুদ্ধে কৰা বিৰূপ মন্তব্যৰ প্ৰতি উত্তৰ দিয়াৰ বিষয়ৰ আধাৰত প্ৰত্যুক্তি শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰা হয়। ফটো অসম মায়ামৰা সাংস্কৃতিক সমাজৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত প্ৰকাশিত এই গ্ৰন্থখনি মঙলবাৰে উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক তথা বিশিষ্ট লেখক শিক্ষাবিদ ডক্টৰ ডম্বৰুধৰ নাথে। এই অনুষ্ঠানত মায়ামৰা কেন্দ্ৰীয় সমিতিৰ প্ৰধান সম্পাদক হেমন্ত গোহাঁই, যোৰহাটৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ সত্ৰৰ উপসভাপতি তাৰানাথ বুঢ়াগোহাঁই, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ডিন তথা মহাধিবক্তা ৰমেশ চন্দ্ৰ গোহাঁইসহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজি গ্ৰন্থ উলিয়াইছোঁ। এই গ্ৰন্থখনত আমি প্ৰতি উত্তৰহে দিছোঁ। প্ৰত্যুক্তি অভিধানত চাব, প্ৰত্যুক্তি শব্দৰ অৰ্থ হ'ল প্ৰতি উত্তৰ। আপুনি কোৱা কথাখিনি উত্তৰহে। আমি প্ৰতি আক্ৰমণ নহয়, আমি আক্ৰমণমূলক একো লিখা নাই। আপোনালোককো দিছে নহয়, চাব। আমি আক্ৰমণমূলক হেৰি লিখা নাই। অসমীয়া জাতি হিচাপে আমি য'ত এক হ'ব লাগে, ধৰ্মটো বাদ দিয়কচোন। আমাৰ আদিগুৰু শংকৰদেৱে, আমি শংকৰদেৱকে মানোচোন। বাদ দিয়ক মাধৱদেৱ, গোপালদেৱ, অনিৰুদ্ধদেৱ। আজি শংকৰদেৱৰ ৰচিতই গোটেইখিনি শংকৰ, মাধৱ, গোপাল। শংকৰৰ এইখিনিকে মাধৱদেৱ, গোপালদেৱ, অনিৰুদ্ধদেৱে একেখিনিয়ে শাস্ত্ৰত লিখা আছে, বেলেগ নাই নহয়। গতিকে সেইজনকে গুৰু মানুহ, কিন্তু আমি অসমীয়া জাতি এক হ'ব লাগে। আমাৰ উদ্দেশ্য এইটোৱেই। আজি আমি ইয়াত যিখন দেখিছোঁ, আমি এইখন প্ৰত্যুক্তিত আমি এইটোৱে লিখিছোঁ।